বড়ো জনগোষ্ঠীয় সাজপাৰ আৰু অসমীয়া গীত এক যি ফিউজন নৃত্য আপোনালোকে প্ৰত্যক্ষ কৰিলে তাৰ বাবে নৃত্যশিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছে নে নাই? কোনে কোনে চাহ পানী খাই অহা নাই হাত দাঙকচোন। হে ভগৱান, চব খালী পেটত আহি গ'ল। আজি লাগিব নাই অৰুণোদয়? নে আজি নিদিলেও হ'ব নেকি? আজি লাগিব? ঠিক আছে, যদি আজি লাগিব আৰু ভৱিষ্যতে কি পাম ধুনীয়াকৈ মোৰ কথাখিনি শুনি থাকিব আৰু মই আপোনালোকক ভাল ভাল কথা কম আৰু আপোনালোকে গোটেইসকলে শুনিব। শুনিবনে নাই?
আচ্ছা এটা কথা কওক, সকলোৰে বেংকৰ একাউণ্ট আছে নে নাই? অলপ পিছতে বেংকৰ একাউণ্টত অৰুণোদয় টকা সোমাব। গতিকে আপোনালোকে মোবাইলটো চাই থাকিব। কাৰ কাৰ মোবাইল আছে আৰু মোবাইল কাৰ কাৰ নাই হাত দাঙকচোন। এটা মোবাইল দি আৰু আঁচনি বনাব লাগিব, হয়নে নহয়? এটা মোবাইল ফোন দিলে ভাল হ'ব নেকি? ঠিক আছে, এতিয়া যাৰ মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত মেছেজ আহিব, আজিৰ দিনটোৰ ভিতৰতে আমাৰ অৰুণোদয় টকা আজিয়ে সোমাই যাব। হ'ব? আজি আমাৰ মাজত উপস্থিত বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, আমাৰ EM দেৰহাছাদ বসুমতাৰী ডাঙৰীয়া, মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী, মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া, প্ৰকাশ বসুমতাৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, প্ৰিন্সিপাল ছেক্ৰেটাৰী মুকেশ সাহু ডাঙৰীয়া, ওদালগুৰি, বাক্সা, তামুলপুৰ আৰু চিৰাঙত উপস্থিত সন্মানীয় মন্ত্ৰীসকল, EM সকল, MCLA সকল আৰু আজি আমাৰ মাজত উপস্থিত সন্মানৰ ৰাইজ, আজি আমি BTRৰ বাবে, BTCৰ বাবে অৰুণোদয় আঁচনিৰ খন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। কোকৰাঝাৰৰ বডোফানগৰ গ্ৰীণফিল্ডত উপস্থিত হিতাধিকাৰীসকলৰ উপৰিও ওদালগুৰি, বাক্সা, তামুলপুৰ আৰু চিৰাঙতো উপস্থিত আমাৰ সন্মানৰ বিটিআৰবাসী ৰাইজক মই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমত বিটিআৰক বাদ দি আমি অৰুণোদয় আঁচনি 7 অক্টোবৰ তাৰিখে হিতাধিকাৰীসকলক নতুনকৈ নিৰ্বাচন কৰি আৰম্ভ কৰিছিলোঁ। কিন্তু বিটিআৰৰ নিৰ্বাচনৰ বাবে আমি বিটিআৰত অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। মই যেতিয়া BTCৰ নিৰ্বাচন আছিলে আপোনালোকৰ মাজলৈ গৈছিলোঁ, তেতিয়া মই সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমৰ আন অঞ্চলত যেনেকৈ লাখপতি বাইদেউৰ আঁচনি পাইছে, অৰুণোদয়ৰ আঁচনি পাইছে, আমি বিটিআৰৰ ৰাইজকো নিৰ্বাচনৰ পিছতেই অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ আঁচনি, এই গোটেইবোৰ আঁচনি আমি দিয়াৰ বাবে চেষ্টা কৰিম। বিটিআৰৰ নিৰ্বাচন হৈ গ'ল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিআৰ প্ৰধানৰ দায়িত্ব ল'লে আৰু তেখেতে দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই মই তেওঁক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু কৈ মই তেখেতক কৈছিলোঁ যে আমাৰ বিটিআৰত 4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব বিচাৰোঁ। নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল
আগতে হোৱা নিৰ্বাচন আৰু আপুনি এতিয়া কৰিব খোজা নিৰ্বাচন দুইটাকে মিলি আমাৰ হিতাধিকাৰীসকলক ঠিক কৰি দিয়ক, যাতে আমি 2025 চনৰ ভিতৰতে বিটিআৰৰ ৰাইজক অৰুণোদয় দিব পাৰোঁ। সিদিনাখন মোক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমাক বিটিআৰৰ বাবে আৰু 50,000 অতিৰিক্তকৈ অৰুণোদয় লাগে। আমি লগে লগে 50,000 আৰু অধিক অৰুণোদয় দিছিলোঁ আৰু তাৰ ফলত আজি এটা সুন্দৰ নিৰ্বাচনৰ মাজেৰে আমি 5খন জিলাত অৰুণোদয় আঁচনি দিবৰ বাবে আজি সমবেত হৈছোঁ। আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকেতো পাবই, যিসকলে মিটিঙত আহিব পৰা নাই, ঘৰত আছে, তেওঁলোকেও আজি অৰুণোদয় পাব। তাৰ লগতে আমাৰ বাক্সা জিলাত 60,676 গৰাকী, চিৰাং জিলাত 60,545 গৰাকী, তামুলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়া বাবে মই বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিআৰৰ সাংসদ, বিধায়ক, EM, MCLA সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব, মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে, 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে, মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে। আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব। অকল সেয়ে নহয়, 1250 টকাৰ আমি অৰুণোদয় পালোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ, আমাৰ 1000 টকা, 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল। 1250 টকা অৰুণোদয়ৰ পৰা পালোঁ
800 টকা বিনামূলীয়া চাউলৰ পৰা পালো। এতিয়া মই যেতিয়া সৰু আছিলো গাঁৱত দেখিছিলো যে ঘৰত যদি কোনোবা অতিথি আহে ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে এক বাটি চেনি দিয়ক। আকৌ যেতিয়া মায়ে চেনি পাব বাটিটো ঘূৰাই দিয়ে। তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে, নিমখ আনে। এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছো। অৰুণোদয় 1250 টকা, বিনামূলীয়া চাউল। এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায়, 1 কেজি চেনি পায়, 1 কেজি নিমখ পায়। কিনিছেনে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, ইয়াতো সকলোৱে কিনিছে। এটা কথা মোক উত্তৰ দিয়ক, দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ, 1 কেজি চেনি পাওঁ, 1 কেজি নিমখ পাওঁ। কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে, 120 টকা ললে, হয় নে নহয়? সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 100 টকাটো লৈ গলে আপোনালোকে দালি, চেনি, নিমখ পাই যাব। অৰুণোদয়ৰ পৰা 1250 পালে, তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে, 1 কেজি দালি পালে, 1 কেজি নিমখ পালে, 1 কেজি চেনি পালে। তাৰ মানে অৰুণোদয়ত 1250, মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি, চেনি, নিমখ। এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আমাৰ কষ্ট কম হয়, ঘৰখন চলাব পাৰো আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰো। আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে, নাথ যোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতি ভেদৰ কথা নাই। দুখীয়া হলেই এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে, গোটেই অসমত ৰাইজে পাব পাৰিছে। কি হল তাতে? সাপ মানে শিৱজী হয়, আশীৰ্বাদ দি আছে, একো নাই, ধুনীয়াকৈ ওলাই যাব, চিন্তা কৰিব নালাগে, খালি নামাৰিব। অলপ আমাৰ ভলেণ্টিয়াৰ সকলে চাই দিয়ক। ধুনীয়াকৈ ভলেণ্টিয়াৰ সকলে চাই দিয়ক। বাইদেউ সকলে ভয় নাখাব। গলনে নাই ওলাই?
এতিয়া বহি দিয়ক, ধুনীয়াকৈ হৈ গ'ল, বঢ়িয়া। এতিয়া ধুনীয়াকৈ বহি দিয়ক, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰাইজক মই আৰু এটা ভাল খবৰ দিব খুজিছো। আমাৰ বিটিআৰৰ ৰাইজে মাজে মাজে চিন্তা কৰি থাকে যে আমি লাখপতি দিদিৰ 10,000 টকাটো কেতিয়া পাম। মাজে মাজে চিন্তা হৈ থাকে নে নাথাকে? কাক কাক 10,000 টকাটো লাগে হাত দাঙকচোন, কাৰ কাৰ নাম আছে? বাপৰে, ওদালগুৰিতো হাত দাঙিছে, বাক্সাতো হাত দাঙিছে, তামোলপুৰতো হাত দাঙিছে, চিৰাঙতো হাত দাঙিছে। আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগতে তামোলপুৰত হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই, আমাৰ বিধায়ক EM সকলে গৈ তামোলপুৰত আমি 10,000 টকাটো বিতৰণ কৰি আহিলো। এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব। কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাত দাঙক। বঢ়িয়া, আপোনালোকে সকলোকে গৈ কৈ দিব। 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো। দতমাৰ পৰা কোনে কোনে আহিছে? বঢ়িয়া, এনে বাপৰে ইমান আহিছে দতমাৰ পৰা। আপোনালোকক 13 তাৰিখে গোসাইগাঁৱত হাগ্ৰামা ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গৈ 10,000 টকাটো বিতৰণ কৰিব। দতমাটো 17 তাৰিখে বিতৰণ কৰিব। আৰু এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম। ভাল হ'ব? যদি ভাল হ'ব ডাঙৰ কৰি এটা হাত চাপৰিব যাওক। যোনে যোনে 10,000টো পাব ডাঙৰ কৰি হাত চাপৰিব যাওক। বঢ়িয়া। তাৰ মানে আপোনালোকে চাওক, আমাৰ চৰকাৰৰ পৰা অৰুণোদয় পালো, 10,000 টকা পালো, বিনামূলীয়া চাউল পালো, আমি 10,000 টকাৰ লাখপতি দিদি পালো, আৰু 100 টকাত দালি পালো, চেনি পালো, আৰু আমি নিমখ পালো। ইমান দিনে আমাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰে আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো। 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰিম। ল'ৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব। তাৰ মানে মাকৰ কষ্ট কিমান কমি গ'ল, দেউতাকৰ কষ্ট কিমান কমি গ'ল। অৰুণোদয় আহিলে, নিযুত মইনা আহিলে, বাবু আঁচনি আহিলে, চাউল আহিলে, দালি আহিলে, নিমখ আহিলে, চেনি আহিলে, লগত 10,000 টকাটো আপোনালোকে পাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। মই কিয় এইখিনি আপোনালোকক শুনাই দিলো? ৰাতিপুৱাটো আপোনালোকে ভাত খাই অহা নাই, অন্তত মোৰ কথাখিনি শুনিলে যাতে পেটটো ভৰি যায়। এতিয়া ভৰি গ'ল নে নাই? পেটটো ভৰি গ'ল। কাৰ কাৰ পেটটো ভৰি গ'ল হাত দাঙক। এতিয়া লাষ্টত মোৰ এটাই কাম থাকিলে যে পাৰিলে বাইদেউসকলক মোবাইল এটাও দিব লাগে, আৰু হয় না নহয়? গতিকে তাৰ বাদেতো বাকী গোটেইখিনি হৈ গ'ল। যি নহওক, আজি মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। 1 লাখতকৈও বেছি আই মাতৃ আমাৰ কোকৰাঝাৰত আছে, তামোলপুৰ, বাক্সা, চিৰাং, ওদালগুৰি সকলোতে আই মাতৃসকল উপস্থিত আছে। ইমান দিনে মোক সদায় সুধি থাকে অৰুণোদয় কেতিয়া পাম, কেতিয়া পাম। আজিৰ পৰা আমি সকলোৱে অৰুণোদয় পাম। লাখপতি দিদিৰ 10,000 টকাটো আমি বিটিআৰত
ফটাফট এতিয়া পাব আৰম্ভ কৰিম আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ পাম আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা আই মাতৃসকলক মই এনেকে ডাঙৰ এটা উপহাৰ দিম। লাগিব নে নালাগিব? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক নালাগে হাত দাঙক। আচ্ছা, এতিয়া কাক কাক লাগে হাত দাঙক। 1 তাৰিখে টিভিত শুনি থাকিব, হ'বতো? শুনি থাকিবনে নাই? আজিয়ে মই কৈ নিদিওঁ, 1 তাৰিখেহে কম আপোনালোকক মই কি দিম, কিন্তু যি দিম ভাল কৰিয়ে দিম, হ'ব? আৰু আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনালো, শুভেচ্ছা জনালো। আমাৰ বিটিচি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনালো। গোটেই 5খন জিলাতে উপস্থিত মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, EM সকল, MCLA সকল সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনালো। আৰু এতিয়া সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। বিটিচিত আকৌ আহিম। হাগ্ৰামা ডাঙৰীয়া আজি ক'লে যে কোকৰাঝাৰ, ওদালগুৰিত ঘৰৰ টেক্সো কমাই দিব, চৰকাৰ চলি থাকিব, আপোনালোকে বহুত সুবিধা পাই থাকিব। আগতেও পাইছে, এতিয়াও পাব আৰু ভৱিষ্যতেও আপোনালোকে সুবিধা পাই থাকিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুমূলীয়া বক্তব্য আগবঢ়োৱাৰ বাবে। আৰু এতিয়া মই সকলোকে জনাবলৈ পাই সুখী হৈছোঁ, আমি আহি আহি সেই মুহূৰ্তটিত উপনীত হৈছোঁ। যিটো মুহূৰ্তৰ বাবে আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ সেয়া হৈছে অৰুণোদয় 3.0 আনুষ্ঠানিক শুভাৰম্ভ। মই অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ডিজিটেল মাধ্যমেৰে মাত্ৰ এটা ক্লিক কৰি এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিবলৈ। আৰু ইয়াৰ লগে লগে কোকৰাঝাৰৰ जोबोद जोबोद साबायखर थाबाय। दानिया जों हाबाफारिनि जोबनाय फारसे आगान सुरबाय। जों दिनै मोनसे जाफुंसार हाबाफारि मोनफुंनो हाबाय आरो बे हाबाफारियाव नुजाफैनायनि थाखाय जोंनि आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, बिथांजों लोगोसे नुजाफैनाय राङारि मन्त्रि अजन्ता नेउग, लोगोसे सुबुं फोनांजाबारि बिफाननि मन्त्रि मानगोनां जयन्त मल्ल बरुवा, लोगोसे बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारी, लोगोसे बेवहाय नुजाफैनाय साफ्रोमबो मावफुं सोद्रोमा, MLA, MCLA आरो रायजो राजा साफ्रोमनिसिमबो जोबोद जोबोद साबायखर थाबाय। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ অন্তিমটো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। সেয়া হৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। তাৰ বাবে আমাৰ মঞ্চৰ অতিথিখন আৰু সমূহ ৰাইজক আৰু হিতাধিকাৰী মহিলাসকলক থিয় হৈ আমাৰ এই ৰাষ্ট্ৰীয় সংগীত সন্মান প্ৰদৰ্শন কৰাৰ লগতে পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। वेलकम सर, वेलकम जी। बिल्कुल 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 सर। जी आप सर, जब श्याम ने काम किया है तो खुशी तो होगी ही। मेरा नाम मेरी शान, विस्टा प्रिंट।
Boss. Boss. क्या ठाट है? Boss. दमदार है? Boss. शानदार है? Boss. बलेरा? Boss. मंथ एंड यार। हाय दी। हाय। फिर से नूडल्स? जो लड़का घर में खाने में इतने नखरे करता था, और अब ये। सादा ना बड़े बनने की एक्टिंग मत कर। पैसे भेज रही हूँ और अब से प्रॉपर फूड एंड नो कॉम्प्रोमाइज। You know what, D? You are the best. सादा ना मक्खन मत लगा। रक्षाबंधन पे अच्छा गिफ्ट आ जाना चाहिए, उसमें भी नो कॉम्प्रोमाइज। We'll see. अब प्यार का दूरियों से क्या लेना देना, क्योंकि अब विदेश पैसे भेजने का सर्वोत्तम उपाय SBI, हर देश में अपनों के साथ। अब इंटरनेशनल फंड्स ट्रांसफर, योनो, नेट बैंकिंग और सभी SBI शाखाओं पर उपलब्ध। Sanitatem infirmis, da quietem cordibus turbatis, et super nos effunde misericordiam. Gloria tibi, Domine altissime, qui regnas in cielo et in terra. Opera tua mirabilia sunt, et misericordia tua non deficit.